খিলঞ্জীয়াৰ স্বাৰ্থত বুলি কৈ চৰকাৰে চলাইছে উচ্ছেদ অভিযান। গোৱালপাৰাতে বিজেপি নেতাই আকৌ ভূমি দখল কৰিছে খিলঞ্জীয়াৰ। বহিৰাগত বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাভা জনগোষ্ঠীয় পৰিয়ালৰ। গোৱালপাৰাৰ এইসকল খিলঞ্জীয়া ভূমিপুত্ৰ পুৰুষ মহিলাৰ হাতে হাতে প্লে কাৰ্ড, এক বিশেষ বাৰ্তা আৰু দাবীৰে এওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী। কি লিখা আছে চাওক। বহিৰাগত প্ৰকাশ কাশ্যপ হুচিয়াৰ, বহিৰাগত ৰাজেশ প্ৰসাদ গুপ্তা হুচিয়াৰ, খিলঞ্জীয়া ৰাইজ জিন্দাবাদ, বহিৰাগত হুচিয়াৰ। খিলঞ্জীয়াই যুগ যুগ ধৰি ভোগ দখল কৰি থকা ভূমি অবৈধভাৱে নামজাৰি কৰা বহিৰাগত হুচিয়াৰ। জাগি উঠিল খিলঞ্জীয়া। এতিয়া শুনক ষড়যন্ত্ৰৰ সবিশেষ। গোৱালপাৰাৰ বলাইখামাৰত কেইবাশ বছৰৰ পৰাই 22 বিঘা জমিদাৰী ভূমি ভোগ দখল কৰি আছিল 22টা খিলঞ্জীয়া পৰিয়ালে। কেতিয়াও কোনো সমস্যা হোৱা নাছিল। পূৰ্বৰ লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈৰে মিলি দুজন বিজেপি নেতাই বলাইখামাৰ ৰাজহ গাঁৱৰ সেই 327 নম্বৰ দাগৰ 38 বিঘা 4 কঠা 7 লেচা ৰাভা জনগোষ্ঠীয় লোকৰ ভোগ দখলৰ ভূমি নিজৰ নামত নামজাৰি কৰি ল'লে। এই কথা গম পোৱাৰ পাছতে জাঙুৰ খাই উঠিছে এইসকল লোক। ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ। ফৰিংতলী আৰু হালিতলী মিলি আমাৰ 38 বিঘা 4 কাঠা 7 লেচা মাটি, সেই 38 বিঘা 4 কাঠা 7 লেচা মাটি আমাৰ বিজেপি নেতা প্ৰকাশ কাশ্যপ আৰু টাউন কমিটিৰ চেয়াৰমেন ৰাজেশ প্ৰসাদ গুপ্তাই চূড়ান্ত ষড়যন্ত্ৰমূলকভাৱে ইহঁতৰ নামত তেখেত দুজনৰ নামত ষড়যন্ত্ৰমূলকভাৱে নাম জাৰি কৰি লৈছে। খিলঞ্জীয়াই বিজেপিক ভোট দি জিকাইছে। প্ৰকাশ কাশ্যপ, ৰাজেশ গুপ্তাই চৰকাৰ গঠন কৰা নাই। খিলঞ্জীয়াই বিজেপিক ভোট দি জিকাইছে, আপোনাৰ প্ৰকাশ কাশ্যপৰ দ্বাৰা চৰকাৰ গঠন হোৱা নাই। গতিকে চৰকাৰক আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি হস্তক্ষেপ দাবী উত্থাপন কৰিছোঁ। এই বহিৰাগত বনিয়া বহিৰাগত প্ৰকাশ কাশ্যপৰ ওপৰত একশ্যন ল'ব লাগে। 500 বছৰ পূৰ্বৰ পৰা ভোগ দখল কৰি থকা মাটি খিলঞ্জীয়া ৰাইজে গম নোপোৱাকৈয়ে নিজৰ নামত কৰি ল'লে দুই বিজেপি নেতাই। ৰাইজৰ দাবী এওঁলোক দুজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভূমি খিলঞ্জীয়া ৰাইজক হস্তান্তৰ কৰিব লাগে। কাৰ আশীৰ্বাদেৰে বলিয়ান এই দুই বিজেপি নেতা প্ৰকাশ কাশ্যপ আৰু ৰাজেশ প্ৰসাদ গুপ্তা। ইমান বছৰে কোনো সমস্যা নাছিল। বিজেপিৰ নেতা হোৱাৰ পাছতে উঠি ৰজা বহি ৰজা কাশ্যপ আৰু এই ৰাজেশ। নামানে খিলঞ্জীয়াই, আমাৰ ভূমি আমাক লাগিবই। খিলঞ্জীয়াৰ ভূমি কাঢ়ি ল'বলৈ দিয়া নহ'ব। প্ৰতিক্ৰিয়া আহিল ৰাজেশ গুপ্তাৰ পৰাও। এই ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিযোগ ৰাজেশ গুপ্তাৰ। আইনীভাৱে মাটিখিনি নিজৰ নামত কৰা বুলি দাবী কৰি ৰাজেশ গুপ্তাই ক'লে সেই মাটিত কোনো দখল নাই, তাত হেনো ঘৰ নাই। পথাৰৰ মাটি বুলি দাবী ৰাজেশ গুপ্তাৰ। গুপ্তাৰ মতে আইনী প্ৰক্ৰিয়াৰে মাটিখিনি কিনা হৈছে। এই মাটিখিনি অৰিজিনেলি পাট্টাদাৰ কমল কৃষ্ণ চৌধুৰী আৰু তাৰ পুতেক সুমন চৌধুৰী আৰু তেওঁৰ পুতেক হ'ল সঞ্জীৱ চৌধুৰী। এই মাটিখিনি অকল 38 বিঘাই নহয়, আৰু আছিলে মাটি তাতে। এওঁলোকে ক্ৰমে বহুত মানুহক তাতে বিকিছে। আগতে মাটি কিছুমান ৰাভা মানুহক বিকিছে, কিছুমান দাস মানুহক বিকিছে, কিছুমান অইন সম্প্ৰদায়ৰ মুছলমান মানুহকো বিকিছে, যাৰ অন ৰেকৰ্ড মোৰ তাত আছে। আমাৰ সুমন চৌধুৰী ডাঙৰীয়া বেমাৰত মৰি থাকিলে আৰু সেই পইচাখিনি যেতিয়া ল'ৰাবিলাকৰ ফচি গ'ল, তেতিয়া আমাৰ ওচৰত আহিছিলে যে কাশ্যপ দা, ৰাজেশ দা, আমিতো এইখিনি এটা মাটি বচাইছিলোঁ, বেলেগ মানুহ ল'ব খুজিছিল, এই মাটিখিনি যিটো হ'ল আমাক এইটো ৰিলিজ কৰি দিব লাগে, আৰু আমিতো তাতে ঘৰ নবনাম, যিহেতু কিবা এটা ৰাজহুৱা কাম কৰিম, তো আপোনালোকে ইয়াত জড়িত হওক, আমাৰ ইমান পইচা পাতি নাই। তেতিয়া আমি সেই পাব্লিকৰ কথা মতে আমিও জড়িত হ'লোঁ আৰু মাটিখিনি লিগেল হিচাপে, তাতে কোনো আধিয়াৰ নাই, তাতে কোনো ৰাইতি নাই, আৰু তাতে কোনো ধৰণৰ কাৰো দখল নাই। মাটিটো এইটো পলিটিকেল এটা মানুহক আমাক সেৱা সম্পন্ন কৰাৰ কাৰণে এইটো পলিটিকেল এজেণ্ডা চলাইছে। ইয়াৰ পাছত কি প্ৰতিক্ৰিয়া হ'ব? এই অভিযোগ সঁচা নে ৰাজেশ গুপ্তা সঁচা? বিষয়টোত স্থানীয় লোকে হস্তক্ষেপ দাবী কৰিছে এতিয়া মুখ্যমন্ত্ৰীৰ। গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইন ৰিপৰ্ট, NKTV+।